জিন্দাবাদ জিন্দাবাদ long live বিধায়ক বাতিল করক আমি আজি পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ ভোগপুৰ চাৰিআলিত যি এই জাতিদ্ৰোহী ক'লা আইনখন এই কা আমি প্ৰতিলিপি দাহ কৰি চৰকাৰ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছে। আমি কোনোদিনে কা মনা নাছিলোঁ, নামানো, অনাগত দিনতো নামানো। আমাৰ ন্যায় যুঁজখনো চলি যাব, লগতে ৰাজপথৰ সংগ্ৰাম দুইটা আমাৰ সমানে চলি যাব। আৰু লগতে চৰকাৰে নিজৰ গা জোৰেৰে কেৱল কাখন গৃহীত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। ইয়াৰ চৰকাৰৰ কোনো ন্যায় ব্যৱস্থা নহয়, ইয়াৰ অন্যায়ভাৱে যি স্বেচ্ছাচাৰী শাসন ব্যৱস্থাৰে যেনেকৈ কাখন বলবৎ কৰিছে, ইয়াক কোনোদিন কোনো কালে অসমীয়া ৰাইজে নামানে। দেখা গৈছে যে আমাৰ অসমত কাৰ বিৰোধিতা কৰি অহা হৈছে। অসমৰ ছাত্ৰ সমাজে কেতিয়াও কাৰ মনা নাই, ভৱিষ্যতেও কেতিয়াও নামানে। যে যিহেতু আমাৰ জাতি, আমাৰ মাটি, আমাৰ সকলোৰে আমাৰ সৰ্বস্ব, গতিকে সকলো এই জাতিধ্বংসী বিধেয়কখন কোনো কাৰণত মাতি লোৱা হ'ব আৰু অনাগত দিনত ৰাজপথত ইয়াৰ সংগ্ৰাম চলি যাব। ধন্যবাদ। উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। আমি আমাৰ এই সংগ্ৰাম আমি ন্যায়ালয়ৰ জৰিয়তে আৰু আমি ৰাজপথত এনেদৰে আমি প্ৰতিবাদী কাৰ্যসূচী লৈ থকাৰ ফলশ্ৰুতিত চৰকাৰখনে জোৰ জুলুমকৈ আমাৰ ওপৰত যি এখন কা আইন বলবৎ কৰিব বিচাৰিছে, আমি সেই কা আইন অমান্য নোহোৱালৈকে আমি ইয়াতকৈ আৰু ভয়াৱহ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। যদিহে অসম চৰকাৰে এই কা আইন বাতিল নকৰে, তেনেহ'লে আমি ইয়াতকৈ আৰু জংগী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। অসমত আমাৰ নিজৰে কৰ্ম সংস্থাপন নাই, তেনেস্থলত ইয়াত আৰু বহিৰাগত বিদেশী সংস্থাপন দিয়া কাৰ্যটো আমি সমূলি আমি মান্যতা প্ৰদান নকৰোঁ। কিয়নো এই কাখন হৈছে এখন জাতিধ্বংসী বিধেয়ক, এইখন হৈছে আমাৰ থলুৱা খিলঞ্জীয়াৰ বাবে এখন অভিশাপ স্বৰূপ। গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰ প্ৰশাসনক আমি সকীয়াই দিছোঁ। কাখন যেতিয়ালৈকে বাতিল নহয়, তেতিয়ালৈকে আমি আমাৰ এই গণতান্ত্ৰিক আৰু অহিংসা নীতিৰে আমি আমাৰ প্ৰতিবাদ চলাই নিম আৰু অনাগত সময় ইয়াতকৈ আৰু জংগী ৰূপত আমি আমাৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। জয় আই অসম, জয় আই অসম। অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কাৰ নিয়মাৱলী যি প্ৰয়োগ কৰিছে, আমি সদৌ অসম ছাত্ৰ সন্থা 30 জনগোষ্ঠীয় ছাত্ৰ সংগঠনে আমি কোনো কাৰণত মানি নলওঁ। সদৌ অসম ছাত্ৰ সন্থা আৰু 30টা জনগোষ্ঠীয় সংগঠনে আজিলৈকে কা মনা নাই, অনাগত দিনতো কা আমি নামানো। অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি স্থিতি স্পষ্ট কৰি দিছোঁ, কোনো আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি 30টা জনগোষ্ঠীয় সংগঠনৰ লগতে আমি নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই কা বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে কাখনক লৈ যি ৰাইজৰ ওপৰত জাপি দি ৰাইজৰ ওপৰত মাধমাৰ শুনাইছে, আমি এই প্ৰতিবাদথলীৰ পৰা কেন্দ্ৰীয় চৰকাৰ তথা অসম ৰাজ্য চৰকাৰক আমি সকীয়াই দিছোঁ যে অনাগত দিনত তেখেতসকলে ইয়াতকৈ ভয়াৱহ আন্দোলনৰ কাৰ্যসূচীৰ বাবে সাজু হৈ থাকিবলৈ আমি প্ৰস্তুত হৈ থাকিবলৈ আমি দাবী জনাইছোঁ।